ভারতের সর্ববৃহৎ ধর্মীয় অনুষ্ঠান নলবাৰীৰ পবিত্ৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ 92 সংখ্যক ৰাগ মহোৎসৱত ইতিমধ্যে যি গ্ৰন্থমেলা সেই গ্ৰন্থমেলাত যথেষ্ট লোকৰ সমাগম ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। এই যি গ্ৰন্থমেলা এই গ্ৰন্থমেলাত ইতিমধ্যে যথেষ্ট লোকৰ লাভ কৰিবলৈ যথেষ্ট সংখ্যক ব্যক্তি বা গ্ৰন্থপ্ৰেমী উপস্থিত দেখিবলৈ পোৱা গৈছে। আমি গ্ৰন্থমেলা উপ সমিতিৰ সভাপতি তথা কামৰূপ মহাবিদ্যালয়ৰ যি অধ্যাপক ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামী ছাৰৰ সৈতে আমি কেনেকৈ সঁহাৰি লাভ কৰিছে অসম গ্ৰন্থমেলা? অত্যন্ত ভাল সঁহাৰি লাভ কৰিছোঁ। 92 সংখ্যক ৰাস মহোৎসৱ সমিতি আৰু অসম প্ৰকাশন পৰিষদৰ সহযোগত গ্ৰন্থবৰ্ষ 2025 বৰ্ষ উপলক্ষে আজি আমাৰ এই গ্ৰন্থমেলা আয়োজন কৰা হৈছে। ইতিমধ্যে আমাৰ চৰকাৰীৰ পৰা আৰম্ভ হোৱা আজি গ্ৰন্থমেলা 7টা দিন উপলক্ষে 7টা দিন 7ম দিনত ভৰি দিছে। ইতিমধ্যে আমাৰ প্ৰায় 25 লক্ষাধিক টকাৰ অধিক টকাৰ গ্ৰন্থ বিক্ৰী হৈছে। আৰু আমি এই গ্ৰন্থমেলাত আমি এটাই বস্তু পাঠকসকলে গ্ৰন্থসকলে অন্ততঃ গ্ৰন্থ কিনাৰ লগতে গ্ৰন্থসমূহৰ সৈতে পৰিচয় হোৱাৰ এটা সম্পূৰ্ণ সুযোগ। মই আকৌ কৈছোঁ যে গ্ৰন্থসমূহৰ লগত তেওঁলোকে ইয়াতে হাতেৰে চুই লিৰিকি বিদাৰি তেওঁলোকৰ বেটুপাতৰ পৰা আদি ভিতৰত কিনো আছে নিৰ্বাচিত কৰি তেওঁলোকৰ গ্ৰন্থসমূহ কিনিব সুযোগ প্ৰদান কৰা হৈছে। আচলতে ইণ্টাৰনেটৰ মাধ্যমেৰে যে মোবাইলৰ যি অগ্ৰাসী ভূমিকা লৈছে ইয়ে আমাৰ যিটো ক্ৰিয়েটিভ চৰ্চা আমি সৃজনীমূলক চৰ্চা সেইটো বন্ধ হোৱাৰ উপক্ৰম হৈছে। আৰু এই বন্ধ হোৱাৰ উপক্ৰম হোৱাৰ সময়ত অসম চৰকাৰে 2025 বৰ্ষৰ গ্ৰন্থবৰ্ষই এইকাৰণে কৈছে যে গ্ৰন্থই আমাৰ আচল বৌদ্ধিক জ্ঞান দিব পাৰে। শিশুসকলে যেতিয়া মোবাইলত দৃষ্টি নিবদ্ধ কৰি থাকিব তেওঁ কোনো জ্ঞানৰ উৎস নাপায়। অকল ইয়াত এণ্টাৰটেইনমেণ্ট বুলি যাক কওঁ আনন্দই লাভ কৰিব পাৰে, কিন্তু গ্ৰন্থ পঢ়িলে যি আনন্দ পায় সেই আনন্দই তেওঁলোকক বৌদ্ধিক উৎকৰ্ষ সাধন কৰিব। সেয়েহে আমি সকলোকে আহ্বান জনাইছোঁ, আহক এই গ্ৰন্থমেলালৈকে নলবাৰী ৰাস মহোৎসৱ চোৱাৰ লগতে এবাৰ হ'লেও আপোনালোকে এই গ্ৰন্থমেলাৰ বাকৰিত ভৰি দিয়ক আৰু প্ৰত্যেকে এখনকৈ হ'লেও গ্ৰন্থ ইয়াৰ পৰা ক্ৰয় কৰক। ইতিমধ্যে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে যি 1000 টকাৰ গ্ৰন্থ ক্ৰয়ৰ ব্যৱস্থা কৰিছে, সেই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে গ্ৰন্থসমূহ পইচাটো আগতে সোমাই নিদিয়ে বুলি আমাক জনাইছে। গ্ৰন্থ কিনি আমাৰ প্ৰকাশন পৰিষদৰ কাউণ্টাৰত থকা নিৰ্দিষ্ট কাউণ্টাৰত তেওঁলোকে এটা ষ্টাম্প মাৰি ল'ব যে এই গ্ৰন্থমেলাতে তেওঁলোকে 1000 টকাৰ অধিক কিতাপ গ্ৰন্থ কিনিছে, তেতিয়া তেওঁলোকৰ বিলৰ লগত এই টকাটো দিব। এই ব্যৱস্থাৰ জৰিয়তে আমি দেখিছোঁ যে প্ৰায় ইতিমধ্যে 15,000তকৈ অধিক চৰকাৰী কৰ্মচাৰীয়ে আমাৰ ইয়াত গ্ৰন্থ ক্ৰয় কৰিছে। আমি আশা ৰাখিছোঁ আগন্তুক দিনকেইটাত আৰু অধিক দৰ্শনাৰ্থীয়ে ইয়াৰ গ্ৰন্থমেলাত আহি গ্ৰন্থসমূহ লিৰিকি বিদাৰি চাব, লিৰিকি বিদাৰি চাই পচন্দৰ গ্ৰন্থখন তেওঁলোকে ক্ৰয় কৰিব। আৰু লগতে আমাৰ ইয়াতে বিভিন্ন ধৰণৰ বৌদ্ধিক কাৰ্যসূচী চলাই আছোঁ। আমি তৰ্ক প্ৰতিযোগিতা আয়োজন কৰিছোঁ বিশ্ব গোস্বামী দেৱত। আমি প্ৰত্যেকগৰাকী নলবাৰীৰ যিসকল প্ৰসিদ্ধ ব্যক্তি সেইসকল ব্যক্তিৰ স্মৃতিত আমি সদায় দুটা অনুষ্ঠান ইয়াতে ৰাখিছোঁ। আজি অনুষ্ঠিত হৈ গ'ল তৰ্ক প্ৰতিযোগিতা। এতিয়া আপোনালোকে জানে তৰ্ক বিশ্ব গোস্বামীৰ পৰা পাতিছিলোঁ। আৰু আজি ইয়াতে আমাৰ লগে সদায় এটা অনুষ্ঠান থাকে, সেইটো হৈছে যিসকল লিখকে গ্ৰন্থসমূহ চুনি কৰিব বিচাৰে তাৰ গ্ৰন্থ যোগাব পাৰে। আজি দীপক কুমাৰ শৰ্মাৰ এইখন আত্মবিস্তৃত তীৰ্থস্থ অলপ আগতে আমাৰ সন্মানীয় ডক্টৰ চক্ৰৱৰ্তীদেৱে উন্মোচন কৰিছে। ঠিক তেনেদৰে কাইলৈ গ্ৰন্থ উন্মোচন সদায় থাকিব। আৰু আমাৰ আজি ইয়াতে দেৱেন্দ্ৰনাথ আমাৰ এতিয়া নলবাৰী অগ্ৰসন বিদ্যালয়ে 12 সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি আছে। আমি সকলোলৈকে গ্ৰন্থমেলালৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি ধন্যবাদ জনাইছোঁ কামৰূপ মহাবিদ্যালয় ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামীদেৱ, তেখেত এই অসম গ্ৰন্থমেলা উপ সমিতিৰ তেখেত সভাপতি। আৰু মই মোৰ সহযোগ অকণমান ইয়াৰ যি গ্ৰন্থমেলা এই গ্ৰন্থমেলাৰ মই পৰিৱেশ অকণমান দেখিবলৈ অনুৰোধ জনাইছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে ইয়াৰ অসম গ্ৰন্থমেলাৰ জুবিনদা প্ৰেক্ষাগৃহ আৰু য'ত ইতিমধ্যে নলবাৰীৰ বিভিন্ন শিল্পীসকলে গীত পৰিৱেশন কৰিছে। বৰ্তমানো চলি আছে নলবাৰী অগ্ৰসন বিদ্যালয়ৰ যি সাংস্কৃতিক অনুষ্ঠান। ইতিমধ্যে ইয়াত অধ্যয়ন তথা গোট বুক ডিষ্ট্ৰিবিউটৰ বা সূৰ্য কুমাৰ ভূঞা মেমৰিয়েল ট্ৰাষ্ট দেউকা প্ৰকাশৰ ইতিমধ্যে তেখেতসকলে আহি ইতিমধ্যে ইয়াত বিভিন্ন ধৰণৰ এতিয়া ইয়াত মুকলি কৰা পৰিলক্ষিত হৈছে। তেখেতসকলে জনাইছে যে তেখেতসকলৰ ইতিমধ্যে যি অভূতপূৰ্ব যি সমাগম সুন্দৰভাৱে ইয়াত তেখেতসকলে কিতাপ বিক্ৰী কৰি থকা দেখিবলৈ পোৱা গৈছে। আমাৰ এই যি গ্ৰন্থমেলা উপস্থিত আগৰ অন্যতম বিষয়ববীয়া তথা লেখক আমাৰ সৈতে উপস্থিত আছে। আৰু আগন্তুক ছপা দিনত যোৱা কেইদিনতো সুন্দৰ সঁহাৰি পাইছোঁ ৰাইজৰ পৰা। আৰু বিভিন্ন দৰ্শক ৰাইজ ৰাস যাত্ৰী আমাৰ মাজত আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ ইয়াত আহিছে। আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল কি এইবাৰ কিতাপৰ বৰ্ষ হিচাপে যিটো গ্ৰন্থ বৰ্ষ হিচাপে অসম চৰকাৰে যিটো ঘোষণা কৰিছিল তাৰ সুবাদত অসম চৰকাৰৰ বিভিন্ন পৰ্যায়ৰ বিভিন্ন কৰ্মচাৰী ইয়াত গ্ৰন্থ ক্ৰয় কৰিছে। অনাগত 6 দিনত নিশ্চয় ক্ৰয় কৰিব। আৰু লগতে আমাৰ এই গ্ৰন্থ বিপণীৰ লগতে আমাৰ এটা বৌদ্ধিক
এটা আন্দোলন হৈ আছে। 6টা দিনতে সুন্দৰভাৱে গ্ৰন্থ উন্মোচনৰ লগতে বিভিন্ন নলবাৰীৰ বিশিষ্ট ব্যক্তি 12-13জনমান বিশিষ্ট ব্যক্তিৰ পৰণত আমাৰ বৰ্ণাঢ্য অনুষ্ঠান আমাৰ হৈ আছে। আৰু লগতে স্কুল কলেজৰ পৰ্যায়ত আমাৰ বিভিন্ন তৰ্ক প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, সাধু কোৱা প্ৰতিযোগিতা, বিভিন্ন প্ৰতিযোগিতা হৈছে আৰু বিভিন্ন বৌদ্ধিক আলোচনা, গ্ৰন্থ অধ্যয়নৰ যিটো আলোচনা, গ্ৰন্থ পৰ্যালোচনাৰ যিটো কৰ্মশালা, এইবিলাক বৌদ্ধিক আলোচনা ইয়াত হৈছে। আৰু ইয়াত যথেষ্ট সংখ্যক দৰ্শক আৰু শ্ৰোতা আৰু ইয়াত অংশগ্ৰহণকাৰী বিভিন্ন মানুহৰ আমি অংশগ্ৰহণ পাইছো আৰু যথেষ্ট সমাধান লাভ কৰিছো। আৰু এইবাৰ আটাইতকৈ ভাল লগা কথাটোকে অসম গ্ৰন্থমেলা নলবাৰী ৰাস মন্দিৰৰ লগত যি ৰজিতা খোৱা যি অনুষ্ঠান হৈছে, এই গ্ৰন্থমেলাৰ বাকৰিত সকলোবোৰ অনুষ্ঠানৰ লগতে সকলোবোৰ অনুষ্ঠানৰ ভিন্ন ক্ষেত্ৰত সকলো কথাই ইয়াত সুন্দৰভাৱে সাফল্যমণ্ডিত হৈছে। ৰাইজৰ সদিচ্ছা সঁহাৰি সমৰ্থন সৰ্বতোপ্ৰকাৰৰ সহযোগিতাই আমাক যথেষ্ট উৎফুল্লিত কৰিছে। ধন্যবাদ জনাইছো এই গ্ৰন্থমেলা উপ সমিতিৰ অন্যতম বিষয়ববীয়া তথা যুৱ লেখক বীৰেন্দ্ৰ দাস আৰু মই মোৰ সহযোগী দেখিবলৈ অনুৰোধ জনাইছো যে আজি গ্ৰন্থমেলা এই গ্ৰন্থমেলাত ইতিমধ্যে বিভিন্ন পাব্লিকেশ্যন তথা ব্যায়াম পাব্লিকেশ্যন, পঞ্চতাৰ কিতাপখন, নৱদেৱ প্ৰকাশন আদি কৰি বিভিন্ন প্ৰকাশন ইতিমধ্যে ইয়াত আহিছে আৰু তেখেতসকলে ইতিমধ্যে সুন্দৰভাৱে ইয়াত কিতাপ বিক্ৰী কৰি থকা দেখিবলৈ পাইছে। আমাৰ সৈতে এই যি বিয়ান পাব্লিচাৰ প্ৰিণ্টাৰ স্বত্বাধিকাৰী বা বিষয়ববীয়া আমাৰ ওপৰত আছে, এবাৰ কেনেকুৱা হৈছে প্ৰকাশ আপোনালোকৰ কিতাপ বিক্ৰী? এইবাৰ মানে মোটামুটি ঠিকে আছে বুলি ক'ব পাৰি। আৰু গ্ৰাহকৰ উৎসাহ আপোনাৰ বিশেষকে জুবিন গাৰ্গৰ কিতাপ, যিমান ধৰণৰ কিতাপ ওলাইছে চব জুবিন গাৰ্গৰ কিতাপে মানে সৰ্বাধিক বিক্ৰী হৈছে। আৰু বাকী ধৰক 2-এখন বিক্ৰী হৈ আছে, কিন্তু সৰ্বাধিক জুবিন গাৰ্গৰে কিতাপ বিক্ৰী হৈছে। জানিবলৈ দিছে যে প্ৰাণৰ শিল্পী অসমীয়াৰ ঘেৰামুঠি জুবিন গাৰ্গৰ যিসমূহ কিতাপ আছে সেই কিতাপ ইতিমধ্যে যথেষ্ট লোকৰ ৰাজযাত্ৰী ইয়াত তেখেতসকলক ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ হাতে উপস্থিত আছে নলবাৰীৰ এগৰাকী জনপ্ৰিয় কবি প্ৰমোদ কুমাৰ বৰ্মন, আৰু তেখেতে আমি জনাব কেনেকুৱা ধৰণে এইবাৰ গ্ৰন্থমেলাত তেখেতসকলে কিতাপ ইতিমধ্যে সমাদৰ লাভ কৰিছে। খুবেই আনন্দদায়ক। 92 সংখ্যক শ্ৰী শ্ৰী হৰি মন্দিৰ ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ যি গ্ৰন্থমেলা, অসম গ্ৰন্থমেলা নলবাৰীবাসীৰ যি ব্যাপক সঁহাৰি, আমি নিজেও ভবা নাছিলো যে নলবাৰী মানুহে এনেকে ইয়াতে উবুৰি খাই পৰিব, গ্ৰন্থৰ মাজত সময় কটাব। বিধি বাট নোপোৱা অৱস্থা 6 তাৰিখৰ পৰা, আৰু আজিও তেনেদৰে আমাৰ অনুষ্ঠান চলি আছে। গ্ৰন্থ উন্মোচন, আমি তৰ্ক প্ৰতিযোগিতা আছিলে, তেনেদৰে আমি ভূপেন হাজৰিকাদেৱক স্মৰণ কৰিলো তেখেতৰ গীতেৰে। আমি জুবিন গাৰ্গক তেখেতৰ গানেৰে স্মৰণ কৰিম। 14 তাৰিখে কাইলৈ আছে আমাৰ নলবৰীয়া শিল্পীসকলৰ অনুষ্ঠান, আৰু লগতে বিভিন্ন বৌদ্ধিক অনুষ্ঠান, কবিতা আবৃত্তি, গ্ৰন্থ উন্মোচন, মনজ্ঞ আলোচনা, অতনু ভট্টাচাৰ্য, লেখক পাঠকৰ আড্ডা, বিভিন্ন অনুষ্ঠানেৰে আমি ইয়াতে অনুষ্ঠান আয়োজন কৰিছো। আৰু দৰ্শকৰ যিটো সঁহাৰি, সেই সঁহাৰিটো আমাৰ আটাইতকৈ বেছি ভাল লাগিছে। যেন জুবিন গাৰ্গে কৈ যোৱা সেই যে কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে, মানুহে যেন সেই আপ্তবাক্য সাৰোগত কৰি ইয়াতে এনেদৰে হেতাও পৰা লগাইছে কিতাপ কিনিবলৈ। অসমৰ এগৰাকী জনপ্ৰিয় কবি প্ৰমোদ কুমাৰ বৰ্মন, আৰু তেখেতে জানিব লৈছে যে ইয়াত যি অসম গ্ৰন্থমেলাৰ যি বিপণী, এই বিপণী ইতিমধ্যে যথেষ্ট লোকৰ বা যথেষ্ট সংখ্যক ৰাজযাত্ৰী ইতিমধ্যে ভিৰ দেখিবলৈ পোৱা গৈছে।